উৰুকাৰ পিছদিনা বাৰু ৰ'দত বহি ভাত খায়নে আপোনালোকে? এয়া মই ৰাতিপুৱাই দৌৰাদৌৰিকৈ গৈছিলোঁ ভেলাঘৰ জ্বলোৱা চাবলৈ, কিন্তু মই যাই নাপালোঁ। মই যোৱাৰ আগতে ভেলাঘৰ জ্বলি শেষ। ভাবিলোঁ অলপ সময় জুইকে পুৱাই যাওঁ, যিহেতু ভেলাঘৰৰ জুই তাপ ল'ব লাগে বুলি কয়। অলপ সময় তাতে থাকি মই ইয়াৰ ঘৰলৈ আহিলোঁ। ঘৰত আহি গা ধুই পূৰা নতুন কাপোৰ পিন্ধি লৈছোঁ দেই, যিহেতু বিহুত নতুন কাপোৰ পিন্ধিব লাগে বুলিও কয়। আৰু লগতে খাই আছিলোঁ প্ৰসাদ খোৱা হোৱাৰ পিছত আমাৰ ঘৰত খুৰা আহিছিলে বিহু খাবৰ কাৰণে। এয়া মই খুৰাক ধুনীয়াকৈ চাহ দিলোঁ, লগতে ভাত খাবও কৈছিলোঁ। খুৰাই বোলে ভাত নাখায়, সেইকাৰণে ভাবিলোঁ ময়ে ভাতকেইটা খাই লওঁ। উৰুকাৰ পিছদিনা যিহেতু ৰ'দত বহি ভাত খাই ভাল লাগে, সেইকাৰণে মই ৰ'দত বহিয়ে ভাতকেইটা খাই ল'লোঁ। ভাত খাই উঠাৰ পিছত গুণো আহিছিলে সিহঁতৰ খুৰাহঁতৰ ঘৰত। মুন্নি আৰু মই তাইক থ'ব আহিছোঁ, লগতে সিহঁতে নাৰিকলৰ লাড়ু খাই আছে দেই। এইফালে মই যিহেতু ভিডিঅ' কৰোঁ বুলি খুৰাহঁতে জানে, মোক ভিডিঅ'ত দেখুৱাই দিব দিছে আৰু ধুনীয়াকৈ বহি আছে, সেইকাৰণে দেখুৱাই দিলোঁ। তাৰপিছত মুন্নি আৰু মই গ'লোঁ আমাৰ আলহী ঘৰত বিহু খাবৰ কাৰণে। বিহু খাই উঠি মই আকৌ মুন্নিহঁতৰ ঘৰত আহিছোঁ। ৰাইজ ফুৰি আহিলোঁ, এতিয়া আহিছোঁ মুন্নিহঁতৰ ঘৰত। সিহঁতৰ ঘৰত আলহী আহিব বোলে, দাদাৰ লগ, আৰু মোক বনাব মাতিছে ভাত, ঔটেঙা আৰু মাছ বনাই আছোঁ। এয়া মই ঔটেঙা বনাই আছোঁ, দেখা দি ফালে কেনেকুৱা লাগিছে জনাব দেই। হোটেলি আছে ঔটেঙা। আজি খানাটো মানে মুন্নিহঁতৰ ঘৰত হ'ব আৰু। বাৰু আজিলৈ আহিছোঁ, বাই।